শংকৰদেৱ একাডেমীৰ বাৰ্ষিক সমাৰোহৰ সামৰণি। ৰূপালী জয়ন্তী অতিক্ৰম কৰা নলবাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমীৰ বাৰ্ষিক সমাৰোহৰ শনিবাৰে সামৰণি পৰে। যোৱা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সমাৰোহৰ প্ৰথম দিনা অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে। পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি, সংগীত, নৃত্য, আবৃত্তি, কুইজ, চিত্ৰাংকন, তৰ্ক আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা একাডেমীৰ শীৰ্ষ সংগীত জ্ঞান আকাশ সন্ধানীৰে বঁটা বিতৰণী আৰু সংগীতানুষ্ঠান আৰম্ভ কৰা হয়। সামৰণি অনুষ্ঠান উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তথা অসম টাইমৰ পৰিচালন সম্পাদক কমলেশ শৰ্মাই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সূৰ্যসম তৰুণ-তৰুণী বুলি অভিহিত কৰি প্ৰতিগৰাকী শিক্ষাৰ্থীকে ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অতি সাৱধান হ'বলৈ আহ্বান জনায়। এই যে মোৰ সন্মুখত থকা সূৰ্যসম তৰুণ-তৰুণীসকল আছে, তেওঁলোকে সকলো কথা জানে, বৰং বহু ক্ষেত্ৰত আমাতকৈ বেছিয়ে জানে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ডিএছআৰ একাডেমীৰ প্ৰবক্তা লাচিত ডেকা, কুমাৰ শুভাশিষ বৰ্মা, বিপুল বৈশ্য, হৰমোহন হালৈ, কুমুদ শৰ্মা আৰু শংকৰদেৱ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক ৰাতুল শৰ্মাই। প্ৰবক্তা লাচিত ডেকাই ভাষণ প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীসকল সমাজৰ সম্পদ, সেয়েহে তেওঁলোকক পিতৃ-মাতৃ শিক্ষকক সন্মান কৰি জীৱন বাটত আগুৱাবলৈ আহ্বান জনায়। কাৰণ তোমালোক আমাৰ সম্পদ, ভৱিষ্যত। এই চাকি গছা অকমান নিজাববীয়াকৈ চিন্তা কৰিব লাগে। সামৰণি অনুষ্ঠানত সংগীত নৃত্যৰ বিভিন্ন অনুষ্ঠানৰ মাজে মাজে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত হৈ উৎসাহ যোগোৱা সকলো অভিভাৱক আৰু ৰাইজক অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আজি শংকৰদেৱ একাডেমীৰ ২৫ সংখ্যক যি বাৰ্ষিক উৎসৱ, এই বাৰ্ষিক উৎসৱ আমাৰ যোৱা ২৫ তাৰিখৰ পৰা আৰম্ভ হৈছে। ৬ দিনীয়াকৈ এই কাৰ্যসূচী চলিছে। বিভিন্ন খেল ধেমালি হৈছে, তাৰপিছত সুকুমাৰ কলাৰ প্ৰতিযোগিতাবিলাক হৈছে, অন্যান্য সংগীতৰ প্ৰতিযোগিতাখিনি হৈছে। গোটেইখিনি লৈ পেলাই আমি ছাত্ৰ-ছাত্ৰীসকলৰ যিটো সুপ্ত প্ৰতিভা, এই সুপ্ত প্ৰতিভাবিলাক বিকশাই তোলাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো বাৰ্ষিক উৎসৱৰ জৰিয়তে আমি কৰিবলৈ যত্ন কৰোঁ। ইতিমধ্যে তেওঁলোকৰ যিটো একাডেমিক যিটো শৈক্ষিক পাঠ্যক্ৰম, এই পাঠ্যক্ৰমখিনিৰ মাজত এই ধৰণৰ কথাখিনি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে। আৰু ছাত্ৰ-ছাত্ৰীসকল আজিকালি বহুত সময়ত দেখা গৈছে তেওঁলোকে পঢ়াৰ যিটো হেঁচা, টিউশ্যনৰ যিটো হেঁচা, এই হেঁচাবিলাকৰ মাজতে বহুত সময়ত তেওঁলোক থাকিব লগা হয়। তাৰ বিপৰীতে যদি তেওঁলোকে অলপ মুকলিমূৰীয়া এটা পৰিৱেশ পায়, এই বাৰ্ষিক উৎসৱে সেই পৰিৱেশটো ছাত্ৰ-ছাত্ৰীবিলাকৰ মাজত আনি দিয়ে। আৰু সেইকাৰণে আমি যথেষ্ট সংখ্যক খেল ধেমালি, অন্যান্য সুকুমাৰ কলাৰ বা সংগীতৰ বিভিন্ন প্ৰতিযোগিতা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।